ভাৰতীয় জনতা পাৰ্টি উপসভাপতি হিচাপে আজি আহি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? আপোনালোকে চাওক যে সমগ্ৰ অসমতে আজি যি পবিত্ৰ অনুষ্ঠান কৰম উৎসৱ পালন কৰিছে চাহ জনজাতি মানে আৰু আদিবাসী লোকসকলৰ এইটো এটা পবিত্ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমি চাবলৈ গ'লে এনেকুৱা লাগে যে কৃষিভিত্তিক কিন্তু ইয়াতে যি সৃষ্টি আমি আহি আজি এই গোলাঘাট সমষ্টিৰ উষা বাগান চাহ খেলপথাৰত যি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ইমান সুন্দৰকৈ এই অনুষ্ঠান আয়োজন কৰিছে। সঁচাকৈয়ে মোৰ ক'বলৈ গ'লে আমাৰ প্ৰকাটিং আমাৰ আমাৰ সাগৰ আছে, সাগৰ দাঁতি আছে মোৰ লগতে উপস্থিত আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ ভাই ভনীসকল উপস্থিত আছে আৰু এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ মোৰ এটাই ভাল লাগিছে যে আমি যে অসমখনত আমি সকলো একত্ৰিত হৈ বসবাস কৰি আছোঁ। জনগোষ্ঠী বেলেগ বেলেগ হ'ব পাৰে কিন্তু ধৰ্ম বিশেষে তেওঁলোকে যেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ উৎসৱ আছে, ঠিক তেনেধৰণে আজি এইটো যি পবিত্ৰ অনুষ্ঠান, যি পবিত্ৰ উৎসৱ সঁচাকৈ ভাল লাগিছে আৰু মই বিশেষকৈ আজি উপস্থিত থাকি আজি সম্পূৰ্ণভাৱে কৰম পূজাৰ বিষয়ে জানিলোঁ, শিকিলোঁ আৰু এই পূজাত উপস্থিত থাকি মই তেখেতসকলক শুভেচ্ছা জনালোঁ আৰু আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। চাওক যে ঝুমুৰ বুলি ক'বলৈ গ'লে এনেকুৱা লাগে যে বিহু যেনেকৈ আমাৰ এটা উৎসৱ, ইমান মানে সকলো এটা উৎসৱ আৰু ইয়াত বাদলৰ মাজত হয় নহয় আৰু মানে সকলোৱে যেনেকৈ ইমান উৎসাহিতভাৱে গছৰ লগত আজি যি তুলনা কৰি পূজা উৎসৱ কৰিছে খুব ভাল লাগিছে আৰু আমাৰ ভাই ভনীসকলে আমাৰ লগত থাকি আজি যি ধুনীয়াকৈ ঝুমুৰ নৃত্য কৰিলে মই তেওঁলোকৰ লগত অকণমান তাল মিলালোঁ, হয়তো ক'ৰবাত ভুলো হৈ গৈছে কিন্তু খুব ভাল লাগিলে। হয়, মনৰ অনুভৱ মানে চাওক যে আমিও আমাৰ যি বৰসবাহ আমি পাতোঁ, আমি দেখিবলৈ পাইছোঁ আমাৰ এতিয়া ভাদ মাহ চলি আছে, ভাদ মাহত আমাৰ মহাপুৰুষ দুজনাৰ যি আমাৰ সৃষ্টি সকলো আজি গীতা ভাগৱত পাঠ হৈ আছে আৰু এনেকুৱা এটা মাহতে এই কৰম পূজা তেখেতসকলে উদযাপন কৰিছে। তেখেতসকলৰ এইটো এটা খুব উৎসৱ আৰু এইটো মোৰ আজি অনুভৱ হৈছে যে আমাৰ জনগোষ্ঠীত যেনেধৰণে বৰসবাহ পাতে, এই বৰসবাহত যেনেধৰণে আমাৰ আয়তীসকলে বা আমাৰ গোপীসকলে যেনেধৰণে ব্ৰতত থাকি এটা অনুষ্ঠান কৰিবলৈ যায় পবিত্ৰ মনেৰে, আজি তেখেতসকলৰ যিসকল কৈছে যে তেখেতসকলৰ কি বুলি কয় কৰমপতিসকলে যেনেধৰণে তেখেতসকলে ব্ৰতত থাকি এক ঈশ্বৰক ভাবি তেখেতসকলে আজি যি পূজা আয়োজন কৰিছে, এই পূজাত তেখেতসকলে একদম নিজকে উৎসৰ্গিত কৰিছে আৰু ভাল লাগিছে যে এইটো বিষয়ে আমি জানিব পাৰিলোঁ, সাগৰ দাঁতিৰ পৰা জানিব পাৰিলোঁ যে আজি 5 দিন তেখেতসকলে যি এইটো বীজ সিঁচি তাৰ পৰা যেনেধৰণে এটা গছৰ গজালি মেলাইছে, সেই গজালি আজি সম্পূৰ্ণভাৱে এটা ৰূপ আমি দেখিবলৈ পালোঁ, ভাল লাগিছে আৰু তেখেতসকলৰ জনবিশ্বাস যে তেওঁলোকৰ জনগোষ্ঠী জনবিশ্বাস কৰি আহিছে যে এই যি বীজ তেখেতসকলে শস্য সিঁচে, শস্যৰ পৰা যেতিয়া তেখেতসকলৰ গম পায় যে বীজ তাৰপৰা অংকুৰিত হৈ তেনেধৰণে উজ্জীৱিত হৈ উঠিছে ইমান সুন্দৰভাৱে, তেখেতসকলে কৈছে যে এই বছৰটো সমগ্ৰ ভাৰতবৰ্ষ যেন খুব এটা শান্তিপূৰ্ণ পৰিৱেশত যাব বুলি তেখেতসকলে আমাক জনাইছে। আমাৰ দেখি খুব ভাল লাগিছে। আজি মই উপস্থিত থাকি এই অনুষ্ঠানত ময়ো তেখেতসকলৰ পৰা এই পূজাত অংশগ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। ধন্যবাদ।